চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। অষ্টম দৰমহা আয়োগক লৈ পুনৰ অধিসূচনা জাৰি কৰা হৈছে। লাভ কৰিব ডাঙৰ খবৰ। 7 আৰু 8 অক্টোবৰত আহিব এক বিশেষ আপডেট। 18 ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ বৈঠক। 24 আগষ্টত জাৰি কৰিছে এক বিশেষ অধিসূচনা। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অষ্টম দৰমহা আয়োগৰ ফালৰ পৰা 24 আগষ্টত জাৰি কৰা অধিসূচনা অনুসৰি দলটো 7 আৰু 8 অক্টোবৰ 2024ত বেংগালুৰুত উপস্থিত থাকিব। এই সময়ছোৱাত স্বীকৃত কেন্দ্ৰীয় কৰ্মচাৰী সংগঠন, ইউনিয়নকে ধৰি প্ৰতিষ্ঠান আৰু আয়োগৰ প্ৰতিষ্ঠানসমূহে আয়োগৰ ওচৰত নিজৰ দাবী আৰু পৰামৰ্শসমূহ উপস্থাপন কৰিব। ইপিনে 18 ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব কৰ্মচাৰী সংগঠনসমূহে আবেদন। যদি কোনো কৰ্মচাৰী সংগঠনে আয়োগৰ লগত মুখামুখি সাক্ষাৎ কৰিব বিচাৰে তেন্তে তেওঁলোকে 18 ছেপ্টেম্বৰৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব। আৰু বৈঠকৰ বাবে আবেদন কৰোঁতে সংগঠনটোৰ ওচৰত অষ্টম দৰমহা আয়োগক জমা দিয়া মেমৰেণ্ডামৰ পৰা পোৱা ইউনিক মেমো ID থকাটো জৰুৰী। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত আয়োগৰ তৰফৰ পৰা সংশ্লিষ্ট সংগঠনক বৈঠকৰ স্থান, সময়, বিস্তৃত কাৰ্যসূচী জনোৱা হ'ব। নিৰ্ধাৰিত স্লট আৰু জৰুৰী প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈ বৈঠকত অংশগ্ৰহণ কৰা সম্ভৱ নহ'ব। ইপিনে বৈঠকত কৰ্মচাৰী সংগঠনটোৱে অষ্টম দৰমহা আয়োগৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী ৰাখিব পাৰে। ইয়াৰ ভিতৰত আটাইতকৈ মুখ্য বিষয় হ'ব ফিটমেণ্ট ফেক্টৰ, যাৰ আধাৰত কৰ্মচাৰীসকলৰ মূল দৰমহা সংশোধন কৰা হয়। ইয়াৰ উপৰিও DA, HRA আৰু অন্যান্য ভাত্তাৰ পুনৰীক্ষণ, কৰ্মচাৰীসকলৰ সেৱা আৰু কাম কাজৰ পৰিস্থিতিৰ সৈতে জড়িত বিষয় তথা পেঞ্চনভোগীসকলৰ সমস্যা সম্পৰ্কেও অষ্টম দৰমহা আয়োগক দাঙি ধৰা হ'ব। ইপিনে অষ্টম দৰমহা আয়োগে দেশৰ বিভিন্ন প্ৰান্তলৈ গৈ কৰ্মচাৰী সংগঠনসমূহৰ পৰা পৰামৰ্শ সংগ্ৰহ কৰি আছে। বেংগালুৰুৰ পূৰ্বে আয়োগৰ সূচী কেইবাখনো চহৰত স্থিৰ কৰা হৈছে। জয়পুৰ 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰ, চেন্নাই 7 আৰু 8 ছেপ্টেম্বৰ, পুডুচেৰী 9 ছেপ্টেম্বৰ, চণ্ডীগড় 16 পৰা 18 ছেপ্টেম্বৰ, বেংগালুৰু 7 আৰু 8 অক্টোবৰ। অষ্টম দৰমহা আয়োগৰ পৰামৰ্শসমূহৰ প্ৰভাৱ কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ উপাৰ্জনৰ বিভিন্ন দিশত পৰিব পাৰে। এনে অৱস্থাত কৰ্মচাৰী সংগঠনসমূহৰ সৈতে পোনপটীয়া বাৰ্তালাপৰ মাধ্যমেৰে আয়োগে দৰমহা, ভাত্তা, ফিটমেণ্ট ফেক্টৰ আৰু পেঞ্চন সংক্ৰান্তীয় দাবীসমূহ বুজি পোৱাৰ সুযোগ পাব। বৰ্তমান এই বিষয়সমূহত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। সেয়েহে কৰ্মচাৰীসকলে সাম্ভাৱ্য দৰমহা বৃদ্ধি, আনুষ্ঠানিক পৰামৰ্শ বা চৰকাৰৰ চূড়ান্ত সিদ্ধান্তলৈ অপেক্ষা কৰিব লাগিব। আৰু কৰ্মচাৰী সংগঠনসমূহৰ সৈতে এতিয়া অষ্টম দৰমহা আয়োগে বৈঠকসমূহ অনুষ্ঠিত কৰি আছে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।